মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে এডভাৰটাইজমেণ্ট ওলায় যেতিয়া আমি চৰকাৰী চাকৰি এটাৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁ তেতিয়া আমাৰ মনটো বহুত বেছি ভাল লাগে আমাৰ মনটো বহুত বেছি ফূৰ্তি লাগে কাৰণ আমাৰ মনত এনেকুৱা কিছুমান ধাৰণা আহে যে যিটো চাকৰি এক্সামৰ কাৰণে বৰ্তমান মই ফৰ্ম ফিল আপ কৰিছোঁ এইবাৰ এই চাকৰিটো মই পামেই এইবাৰ এই চাকৰিটো মই ল'মেই এনেকুৱা কিছুমান আমাৰ মনত ধাৰণা আহে সেইটো কাৰণে যেতিয়া আমি চাকৰি এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁ তেতিয়া আমাৰ মনটো বহুত বেছি ভাল লাগে কিন্তু আমি এইটো কথা প্ৰেক্টিকেলি কেতিয়াও এনালাইচিছ নকৰোঁ যে যিটো এক্সামৰ কাৰণে বৰ্তমান মই ফৰ্ম ফিল আপ কৰিছোঁ এই এক্সামৰ কাৰণে কিমান বেছি কম্পিটিশ্যনৰ লেভেল হয় সেইটো কেতিয়াও আমি প্ৰেক্টিকেলি এনালাইচিছ নকৰোঁ আমি কেতিয়াও এইটো চিন্তা নকৰোঁ যে মোৰ নিজৰ প্ৰস্তুতি কিমান লেভেলত হৈ আছে বৰ্তমান আমি মাত্ৰ এনেকৈ চিন্তা কৰোঁ যে যোৱাবাৰ মই চাকৰি নাপালোঁ মাত্ৰ 20 মাৰ্কছৰ কাৰণে বা 30 মাৰ্কছৰ কাৰণে তো বৰ্তমান যোৱাবাৰতকৈ মই বেছিকৈ পঢ়ি আছোঁ গতিকে এইবাৰ মই চাকৰি পামেই তেনেকুৱা কিছুমান ধাৰণা আমাৰ মনত আহে সেইটো কাৰণে যেতিয়া আমি চাকৰিৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁ তেতিয়া আমাৰ মনটো বহুত বেছি ভাল লাগে এই ভাল লগা সময়কণ যিদিনাখন মই চাকৰিৰ কাৰণে এপ্লাই কৰিম ফৰ্ম ফিল আপ কৰিম সেই ফৰ্ম ফিল আপ কৰা দিনৰ পৰা এক্সামিনেশ্যন দিয়াৰলৈকে আমাৰ মনটো ভাল লাগি থাকে যিদিনাখন মই এক্সামিনেশ্যন দিম সেইদিনাখন লাহে লাহে ৰিয়েলাইজ হয় যে মই টাইম মিলাব পৰা নাই মই এইকেইটা টপিক পঢ়ি আহিছিলোঁ কিন্তু পাহৰি গৈছোঁ মই এইকেইটা টপিক দেখোন কভাৰ কৰিব থাকিলেই তেতিয়া লাহে লাহে আমাৰ ভয় লাগিবলৈ ষ্টাৰ্ট কৰে আৰু তেতিয়া যিদিনাখন এক্সামিনেশ্যন দি থাকিম এক্সামিনেশ্যন দিয়াৰ সময়কণত আমাৰ মনত এনেকুৱা কিছুমান ধাৰণা আহে যদিহে মই আৰু 4 মাহ সময় পালোহেঁতেন বা যদিহে মই আৰু 2 মাহ সময় পালোহেঁতেন হয়তো মই ইয়াতকৈ বহুত বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰিলোহেঁতেন তেনেকুৱা চিন্তাবিলাক লাহে লাহে এক্সামিনেশ্যন দিলে আমাৰ আহে কিন্তু যিদিনাখন আমি ফৰ্ম ফিল আপ কৰোঁ সেইদিনাখন আমাৰ মনটো কিন্তু বহুত বেছি ভাল লাগি থাকে এই গোটেইখিনি কথা মই কিয় কৈ আছোঁ আপোনালোকক এই মুহূৰ্তত আজি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্স এটাত স্পষ্টকৈ ঘোষণা কৰিছে যে 2026ত ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক নহয় তেখেতে কৈছে যে যিবিলাক ভেকেঞ্চি আহিবলগীয়া আছে তাৰ মানে বহুতকেইটা ভেকেঞ্চি খালী হৈ আছে ঠিকেই কিন্তু বহুতকেইটা ভেকেঞ্চি এনেকুৱা আছে যে প্ৰমোশ্যন দিলে মানে সেই ভেকেঞ্চি কেইটা তলৰ ভেকেঞ্চি কেইটা খালী হ'ব তো সেই খালী হোৱা ভেকেঞ্চিবিলাকো নতুনকৈ এডভাৰটাইজমেণ্টত দিব ৰিটায়াৰমেণ্ট হ'ব লগা আছে তেখেতসকলৰ ভেকেঞ্চিবিলাকৰ এই নতুনকৈ তেখেতসকলৰ পোষ্টবিলাকো এই নতুনকৈ ভেকেঞ্চিত দিব তো সেই কথাটো তেখেতে স্পষ্টকৈ ঘোষণা কৰিলে আৰু এই কথাটো কোৱাৰ লগালগ গোটেই হোৱাটছএপৰ মেছেজ ফুল হৈ গ'ল যে বৰ্তমান ৰিক্ৰুটমেণ্ট প্ৰচেছে নাহে ৰিক্ৰুটমেণ্টে নহয় তেনেহ'লে আমি নপঢ়াই ভাল হয় তেনেকুৱা ধৰণৰ কথাবিলাক বহুতে ক'ব ধৰিছে তেখেতসকলৰ কাৰণে মই কৈছোঁ কল্পনা কৰক আপুনি এইটো কথা উপলব্ধি কৰক যে হঠাৎ এক্সাম পাতি দিলে ধৰক আৰু 4 মাহৰ পিছত এক্সাম পাতি দিলে আপুনি কল্পনা কৰক একদম ৰিয়েলিষ্টিক কল্পনা কৰিব যে যদিহে আৰু 4 মাহ বা 6 মাহৰ পিছত এক্সাম পাতি দিলে এক্সাম হলত আপুনি বহিলে আপুনি চাকৰি এক্সামটো দিলে তো এক্সামটো দিয়াৰ পিছত কিবা এটা কাৰণত ভালকৈ শুনক এইফালে চাওক মোৰ ফালে চাওক কিবা এটা কাৰণত যদি আপুনি এইবাৰ চাকৰিটো নাপায় সেইটো আপুনি কল্পনা কৰিব পাৰেনে যদি কিবা কাৰণত 1% যদি তাত কিবা এটা ভুল হৈ যায় মাত্ৰ আপুনি 2 মাৰ্কৰ কাৰণে বা 1 মাৰ্কৰ কাৰণে কিবা এটা কাৰণত আপুনি চাকৰি নাপালে সেইটো আপুনি একচেপ্ট কৰিব পাৰিব এইবাৰ যদি আপুনি চাকৰি নাপায় কেতিয়াও নোৱাৰে আপুনি তো নিজক এনেকুৱাকে ৰেডি কৰিব লাগিব আমি এইবাৰ যে আমি 1%ও এনেকুৱা চান্স ৰাখিব নালাগিব যে মই চাকৰি নাপাম নিজকে 100% ৰেডি কৰিব লাগিব তো নিজক এই প্ৰশ্নটো আপুনি সোধক যে যদিহে নেক্সট 4 মাহত এক্সাম পাতি দিয়ে আপোনাৰ চিলেবাছ কভাৰ হৈ আছে আপোনাৰ চিলেবাছ কমপ্লিট হৈ আছে কাৰণ আপুনি ৰিভিজনো কৰিব লাগিব মেথছৰ প্ৰায় 30টা 35টা টপিক আছে 35টা টপিক আছে এডিআৰই এক্সামিনেশ্যনত 30টা মেথছৰ কুৱেশ্যন আহিব 30টা মেথছৰ কুৱেশ্যন আহিব আপোনাৰ মেথছৰ গোটেই টপিকবিলাক কনচেপ্টবিলাক ক্লিয়াৰ হৈ আছে কনচেপ্টবিলাক ক্লিয়াৰ হোৱাৰ পিছত আপুনি প্ৰেক্টিছ কৰি আছে বেলেগ বেলেগ চ'ৰ্চৰ পৰা আপুনি মক টেষ্টবিলাক দিছে আপোনাৰ ৰেডি হৈ আছে কেতিয়াও হোৱা নাই মেক্সিমাম মেজৰিটিৰ কেতিয়াও হোৱা নাই মই গেৰেণ্টি দি পিনি ক'ব পাৰোঁ আৰু যদি কিবা এটা কাৰণত নেক্সট 4 মাহ বা 6 মাহত এক্সাম পাতি দিয়ে সেইদিনাখন আপুনি ৰিয়েলাইজ কৰিব যে এনেকৈ লাগিব আপোনাক যে যদিহে মই এই সময়কণ ঘূৰাই পালোহেঁতেন কাৰণ যেতিয়া এডিআৰই 1 হৈ গৈছিলে মোৰ কথাটো শুনক ভালকে যেতিয়া এডিআৰই 1 2023 চনত হৈ গ'ল 2022 চনত হৈ গ'ল এডিআৰই 1 হৈ যোৱাৰ পিছত এক্সামটো যেতিয়া দিলে ৰিজাল্টটো যেতিয়া ওলালে তেতিয়া বহুতে এনেকৈ ৰিয়েলাইজ কৰিছে যে যদিহে মই অলপমান ভালকৈ পঢ়িলোহেঁতেন যদিহে মই অলপমান বেছি সময় পালোহেঁতেন তো এই হেঁতেন বাক্যটো এডিআৰই 1ত আহিছিলে বহুতে কৈছিলে যেতিয়া এডিআৰই 2 হৈ গ'ল এডিআৰই 2 টাইমত বহুতে চিন্তা কৰিছিলে যে এইবাৰ যদিহে কেনিবাকে চাকৰি ভেকেঞ্চি ওলায় তেনেহ'লে মই নিজৰ এনেকুৱাকৈ 100% দিম মই নিজকে মৰা জীয়াকৈ লাগিম চাকৰিটো ল'মেই তাৰ পিছতো বহুতে চাকৰি পোৱা নাই তো আপুনি কল্পনা কৰক কিবা এটা কাৰণত যদি আপুনি এইবাৰ চাকৰি নাপায় সেই কথাটো আপুনি একচেপ্টে কৰিব নোৱাৰে ভাবিবলৈ আপোনাৰ ভয় লাগিব লাগে যে যদিহে মই চাকৰি নাপাওঁ কি হ'ব বুলি তো তেনে ক্ষেত্ৰত আপুনি ৰেডিয়ে হৈ থকা নাই এক্সাম দিবলৈ
ফৰ্ম ফিল আপ কৰিলে মানে চাকৰি আপোনাৰ হৈ নাযায়, সেই কথাটো আপুনি ভাবি লওক ভালকে, যে ফৰ্ম ফিল আপ কৰিলে আমাৰ মনত যে ভাল লাগে, আমাৰ মনটো যে ধাৰণাটো এনেকা আহে যে মই এবাৰ চাকৰি পামেই, তো ফৰ্ম ফিল আপ কৰা মানে আপুনি চাকৰি নাপায়। এডিআৰিত মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এডিআৰিটোত 12 লাখ কেণ্ডিডেট আছিলে, 12 লাখ নহয় 18 লাখ কেণ্ডিডেট আছিলে। তো কিমান নেক্সট লেভেলত কম্পিটিশ্যন বাঢ়িছে আপুনি ভাবক। আৰু যেতিয়া ওচৰ চুবুৰীয়া সমনীয়া টিভিয়ে পত্ৰই সকলোৱে সুধিব ধৰিলে তই কিয় চাকৰি পোৱা নাই, তো সকলোৱে পঢ়িব ধৰিলে। তো যোৱাবাৰ যিমান কম্পিটিশ্যন আছিলে এই সেম কেণ্ডিডেটখিনিৰে এইবাৰ বহুত বেছি কম্পিটিশ্যন হ'ব। তাতকে আৰু নতুন কেণ্ডিডেট যিমান আছে সকলোৱে এপ্লাই কৰিব। নতুনকে পঢ়ি যিবিলাকে ওলাইছে, গ্ৰেজুৱেশ্যন যিসকলে কমপ্লিট কৰিছে নতুনকে, তেখেতসকলে আৰু বেছি শাৰ্প মাইণ্ডৰ হয়। তো কম্পিটিশ্যন বহুত বেছি লেভেলত আছে। তো নিজকে এনেকুৱাকে ৰেডি কৰিব লাগিব যে আপুনি কোনো পধ্যে 1% এনেকুৱা চান্স হ'ব নালাগে যে আপুনি এইবাৰ চাকৰি নাপায়। মই এই কথাটো কওঁতে আপোনাৰ ভয় লাগিব লাগে যে যদিহে কিবা এটা কাৰণত আপুনি ৰিয়েলাইজ কৰক কথাটো, যদি কিবা এটা কাৰণত প্ৰেক্টিকেলি ভাবক, কিবা এটা কাৰণত যদি আপুনি চাকৰি নাপায় কি হ'ব? তো সেইটো কাৰণে আপুনি ৰেডি হৈ আছে? কেতিয়াও ৰেডি হোৱা নাই। তো 2026ৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ নহয়, তেখেতে কৈছে 2027ত হ'ব। তো 2027 সময়কণ আহিবলৈ কিমান টাইম লাগে আপুনি কওকচোন, কিমান টাইম লাগে? তো এডিআৰি 2 হৈ যোৱা 2024ত এডিআৰি 2 হৈছিলে। তো এডিআৰি 2ৰ পৰা সময়টো এতিয়ালৈকে এডিআৰি 2 2024ত, বৰ্তমান আমি 2026ত আছো। মাজত যে 2 বছৰ সময় পালে, আপুনি 2 বছৰ সময়ত কি কৰিলে কওকচোন? যিদিনাখন এডিআৰি 2 ৰিজাল্ট ঘোষণা কৰিছিলে, 10 অক্টোবৰ ৰিজাল্ট ঘোষণা কৰিছিলে এডিআৰি 2, খুব সম্ভৱ 10 অক্টোবৰ আছিলে তেতিয়া। 10 অক্টোবৰ মোৰ মনত পৰিছে। তো সেইদিনাখন যে সকলোৱে ওচৰ চুবুৰীয়া আপোনাৰ লগৰ বন্ধুৱে যে চাকৰি পালে, টিভিয়ে পত্ৰই আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম গোটেই ফুল হৈ আছে চাকৰি পালে বুলি, আপোনাক সকলোৱে প্ৰশ্ন কৰিছে, সেইদিনাখন আপুনি চিন্তা কৰিছিলে যে মই এবাৰ যেনেকে হ'লেও পঢ়িম চাকৰিৰ কাৰণে। তো সেই 10 অক্টোবৰৰ পৰা এতিয়া 10 অক্টোবৰ পাবলৈ হ'ল, 2 বছৰ সময় পাৰ হৈ গ'ল। 2 বছৰত আপুনি কিমানখিনি টপিক কভাৰ কৰিলে কওকচোন মোক? কিমানখিনি চিলেবাছ আপুনি কভাৰ কৰিলে? তো এইটো হাৰ্ছ ৰিয়েলিটি হয়, আপুনি একচেপ্ট কৰক। আপুনি 2 বছৰত চিলেবাছে কমপ্লিট কৰিব পৰা নাই। সেই 2 বছৰৰ পৰা 2027লৈকে এবছৰ সময় আছে বা 10 মাহ সময় আছে। তো এই এবছৰত কেনেকে চিলেবাছ আপুনি কমপ্লিট কৰিব মোক কওক? 2026 সময়কণ আৰু কিমান আছে? এইটো 8 মাহ পাৰ হ'ল। এইটো আমাৰ আগষ্ট মাহ চলি আছে, ডিচেম্বৰ মাহলৈকে মাত্ৰ 4 মাহ সময় আছে। 2026ত মাত্ৰ 4 মাহ সময় আছে। এই 4 মাহ সময়টো পলকতে পাৰ হৈ যাব। 4 মাহত আপুনি এটা ছাবজেক্টৰে চিলেবাছ কমপ্লিট কৰিব নোৱাৰে। 4 মাহত আপুনি জিকে পঢ়ি শেষ কৰিব নোৱাৰে। যোৱাবাৰ জিকে কুৱেশ্যন কি আহিছে? ৱৰ্ল্ডৰ কথা সুধি আছে, জৰ্ডৰ কথা, চাউথ আমেৰিকাৰ কথা সুধি আছে, ইউৰোপৰ কথা সুধি আছে। আপুনি ভাৰতৰ চিলেবাছটোৱে কমপ্লিট কৰিবলৈ কিমান টাইম লাগিব? আপুনি যদি হিষ্ট্ৰী পঢ়ে, আপুনি এনচিয়েণ্ট পঢ়িব, আপুনি মেডিয়েভেল পঢ়িব, আপুনি মডাৰ্ণ পঢ়িব, আপুনি জিঅ'গ্ৰাফী পঢ়িলে আপুনি ইণ্ডিয়ান জিঅ'গ্ৰাফী বেলেগকে পঢ়িব, ৰিভাৰ চিষ্টেম পঢ়িব, মাউণ্টেইন পঢ়িব, আছামৰ বিষয়ে বেলেগকে পঢ়িব, নৰ্থ ইষ্টৰ বিষয়ে বেলেগকে পঢ়িব, তাৰপিছত আপুনি আকৌ ৱৰ্ল্ডৰ বিষয়ে পঢ়িবলৈ আছে। তো সেইখিনি অকল জিকেৰ চিলেবাছ হয়। তাৰপিছত আপুনি মেথছখিনি পঢ়িব আছে। বহুতৰ মনত এনেকুৱা লাগে যে ৰিজনিঙৰ কেইটামান কুৱেশ্যন কৰিব পাৰিলে, নিজৰ অলপমান মাইণ্ডটো লগাব পাৰিলে, তো সেই ৰিজনিঙৰ কুৱেশ্যন কৰি পিনি নিজকে লাগে যে বহুত আমি পঢ়িছো। তো ৰিজনিংটো সকলোৱে ভাল পায় কৰি পিনি, কাৰণ ৰিজনিংটো তেনেকুৱা নিজৰ মাইণ্ড লগাব লাগে, প্ৰশ্নতে উত্তৰটো লুকাই থাকে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰি পিনি সকলোৱে ভাল পায়। তো সেইটো পঢ়ি পিনি আপুনি এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে, গম পাইছেনে? সেই এডিআৰি 2ত যে আপুনি নিজকে নিজে কৈছিলে যে এইবাৰ, বহুতে এনেকে কৈছে, এডিআৰি 1ৰ টাইমতো কৈছিলে বহুতে যে এইবাৰ নিজৰ জীৱন দি দিম, লাগিলে নিজৰ জান লগাই দিম, কিন্তু চাকৰি ল'মেই। সেই এডিআৰি 1ৰ পৰা এডিআৰি 2 হৈ গ'ল। তো এডিআৰি 2 টাইমত সকলোৱে প্ৰশ্ন যে এডিআৰি 3 কেতিয়া আহিব, এডিআৰি 3 কেতিয়া আহিব, যে এইবাৰ মই নিজৰ জান লগাই দিম। তো কি কৰিলে আপুনি মোক কওকচোন? 2 বছৰত, যোৱা 2 বছৰত কি কৰিলে? সদায় মেজৰিটি মানুহে সদায় এক্সকিউজ বিচাৰে, গম পায়নে? সদায় বাহানা বিচাৰে, বাহানা, যে আজি বহুত বেছি গৰম পৰিছে মই নপঢ়ো, যে আজি মই কৰবাত যাব লগা আছে মই আজি নপঢ়ো। তো তেনেকে আজি মোৰ মনটো ভাল লগা নাই, বহুতে এনেকে কয় যে মোৰ আজি মনটো ভাল লাগি থকা নাই, মই আজি নপঢ়ো। তো মেজৰিটি মানুহৰ মাত্ৰ এক্সকিউজ লাগে। আৰু যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আজি এই কথাটো প্ৰেছ মিটত কৈ দিলে যে 2026 চনৰ ৰিক্ৰুইটমেণ্ট নহয়, তেতিয়াতো বহুত ডাঙৰ এক্সকিউজ পাই গ'ল। মন ভাল লগা নাইতো বহুত সৰু আছিলে। এইফালে চাওক, আপুনি মোৰ ফালে চাওক, মন ভাল লগা নাইতো বহুত সৰু বাহানা আছিলে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈ দিলে যে 2026ত ৰিক্ৰুইটমেণ্ট নহয়, এইটোতো বহুত ডাঙৰ বাহানা এটা পাই গ'ল, বহুত ডাঙৰ এক্সকিউজ এটা পাই গ'ল। তো এতিয়া হৈ গ'ল, এতিয়া যে মোৰ ইমান ডাঙৰ এক্সকিউজ এটা আছে, মই এতিয়া নপঢ়িলেও হ'ব, তেনেকে মানে মেজৰিটি 90%ৰ কথা মই কৈ আছো। 90%এ সদায় এক্সকিউজ লাগে তেখেতসকলক, সদায় বাহানা লাগে তেখেতসকলক, যে তেখেতসকলে কিয় কাম এটা কৰিব পৰা নাই। সদায় কিবা নহয় কিবা এটা এক্সকিউজ থাকিব, যে মোৰ এইটো হোৱাৰ কাৰণে মই কৰিব পৰা নাই, মই এই বস্তুটো হোৱাৰ কাৰণে মই এই ক্লাছটো চাব পৰা নাই, মোৰ এইটো হোৱাৰ কাৰণে মই আছাম জিঅ'গ্ৰাফীটো কমপ্লিট কৰিব পৰা নাই।
তো সদায় কিবা নহয় কিবা এটা এক্সকিউজ তাহাঁতৰ ওচৰত থাকিব এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ এক্সকিউজ দি দিলেতো এতিয়া এই এক্সকিউজে বহুত দিন চলি যাব নপঢ়িলেও হ'ব কিন্তু এই 2026ত মাত্ৰ 4 মাহ সময় আছে 4 মাহ তাৰপিছত 2027 আহিব তাৰপিছত এডভাৰটাইজমেণ্ট আহিব তাৰপিছত এক্সাম পাতিব তাৰপিছতো সময়কণ পাৰ হৈ যাব ৰিজাল্ট দিব তাৰপিছত আপোনালোকে ৰৈ থাকিব এডিআৰই 4ৰ কাৰণে এডিআৰই 4 কেতিয়া আহিব তাৰপিছত এডিআৰই 4ৰ কাৰণে অপেক্ষা কৰি থাকিব আপুনি একচেপ্ট কৰিব পাৰিব যদি আপুনি চাকৰি নাপায় যিসকলৰ টকা পইচা মধ্যবিত্ত নহয় তেখেতসকলৰ কথা কোৱা নাই যিসকলে নিম্ন মধ্যবিত্তৰ কথাও কোৱা নাই মই বৰ্তমান বহুতে গমেই নাপায় নিম্ন মধ্যবিত্ত কি হয় বহুতে চিন্তা কৰি থাকে জিৰ'তকে যে তলত থাকে সেইটো কথা গমেই নাপায় বহুতে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰা কথা কয় ন বহুতে নিগেটিভৰ পৰা ষ্টাৰ্ট কৰে নিগেটিভ মানে কি গম নাপায় মানে জিৰ' যোনটো থাকে তাৰ মানে আপোনাৰ ঘৰত এটকা পইচাও নাই যাৰ ঘৰত নিগেটিভ তাৰ মানে এই পইচাটো নাই তাৰ ওপৰত ধাৰ আছে ধাৰ মানুহক বহুত টকা দিব লগা আছে কাৰোবাক 50,000 1 লাখ 1.5 লাখ 2 লাখ তেনেকে দিব লগা আছে তো সেইটো নিগেটিভ হয় যিসকল নিম্ন মধ্যবিত্ত তেখেতসকলৰ কথা পাতি আছো আপুনি নিজৰ লাইফটো কেনেকে চেঞ্জ কৰিব পাৰিব মোক কওকচোন আপুনি ডাঙৰ বিজনেছটো বাদ দিলো আপুনি সৰুকে ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব আজিৰ দিনত ব্যৱসায়তো কম্পিটিশ্যন আছে কম্পিটিশ্যন দূৰৰ কথা আজিৰ দিনত যদি আপুনি বিজনেছ এটা ষ্টাৰ্ট কৰে তাতো ইনভেষ্টমেণ্ট লাগিব যদি মই নকওঁ আপুনি যদি সৰুকে বেটাৰী ৰিক্সা এখনো যদি চলাব বিচাৰিছে সকলোতে আজিকালি টমটম বেটাৰী ৰিক্সা চলাই থাকে ন তো সৰুকে যদি আপুনি বেটাৰী ৰিক্সা এখন কিনিব বিচাৰিছে অটো এখন কিনিব বিচাৰিছে তেতিয়াও আপুনি 50-60 হাজাৰ টকা ডাউন পেমেণ্ট দিব লাগিব তাৰপিছত বেটাৰী ৰিক্সাখন আপোনাৰ ঘৰত আহিব আৰু আপুনি ৰাতিপুৱা ওলাই গৈ দিনটো আপুনি বেটাৰী ৰিক্সাখন চলাব লাগিব মই বেয়া কেতিয়াও কৰা নাই আপুনি সেইটো কামো কৰিব পাৰে কিন্তু সেইটো কাম আপুনি কৰিবলৈ তাতো ইনভেষ্টমেণ্ট লাগিব তাতো আপুনি 50,000 টকা খৰচ কৰিব লাগিব তেতিয়া আপোনাৰ গাড়ীখন বেটাৰী ৰিক্সাখন আপোনাৰ ঘৰত আহিব আৰু আপুনি দিনটো কষ্ট কৰি চলাব লাগিব তাতো 8 ঘণ্টা 10 ঘণ্টা কষ্ট কৰিব লাগিব তেতিয়াহে পইচা আহিব তাতো কম্পিটিশ্যন আছে তাতো ইনভেষ্টমেণ্ট কৰিব লাগিব ঠিক আছে সেইটো বাদ দিলো আপুনি আজিকালি ব্যৱসায়ৰ ট্ৰেণ্ডটো কি হয় আজিকালি ফুড কাৰ্ট চলোৱা যে ষ্ট্ৰীটৰ ৰাস্তাৰ কিনাৰত যোনটো ফুটপাথত যোনটো যে ষ্ট্ৰীট আমাৰ খানাবিলাক বিক্ৰী কৰে ফাষ্ট ফুড বিক্ৰী কৰে সেইটো কাম কৰিবলৈ আপুনি এই ফুড কাৰ্টখন বনাবলৈ আপোনাৰ 25-30 হাজাৰ টকা মিনিমাম ইনভেষ্টমেণ্ট লাগিব পইচা এটকা ৰিটাৰ্ণ কৰাটো দূৰৰ কথা ইনভেষ্টমেণ্টে সিমান লাগিব তো আমাৰ নিচিনা মানুহবিলাকৰ কথা কৈছো মই ইনক্লুডিং নিজকে ইনক্লুড কৰিছো যে আমি ব্যৱসায় এটা ষ্টাৰ্ট কৰিবই নোৱাৰো চিন্তাই কৰিব নোৱাৰো ব্যৱসায়ৰ কথা বৰ্তমান সময়ত কাৰণ কম্পিটিশ্যন আছে তাৰ ওপৰত ইনভেষ্টমেণ্ট আছে আৰু সেই ইনভেষ্টমেণ্ট কৰা পইচাটো অথলে যাব বুলি আমাৰ আৰু বেছি চিন্তা যদি আমাৰ ওচৰত পইচাও আছে সেইটো অথলে গুচি গলে কি হ'ব মা দেউতাৰ পইচা কি হ'ব তেনেকুৱা ধৰণৰ চিন্তা আমাৰ আহে গম পাইছেনে তো সেইটো পৰ্যায়ত আমাৰ নিচিনা মানুহৰ কাৰণে অকল আমি নিজৰ লাইফটো কেনেকে চেঞ্জ কৰিব পাৰো অকল আমাৰ ওচৰত এডুকেশ্যনে আছে আমি অকল পঢ়ি পিনে নিজৰ লাইফটো চেঞ্জ কৰিব পাৰো আমি পঢ়ি পিনে চাকৰি এটা ল'ব পাৰো চাকৰি এটা লাভ কৰিলে আপোনাৰ এনেকুৱা নহয় যে আপোনাৰ লাইফটো বহুত বেছি বিলাসিতা হৈ যাব বহুত বেছি লাক্সাৰিয়াছ হৈ যাব আমাক লাক্সাৰিয়াছ লাইফ নালাগেই কাৰণ আমি ইমানে নিম্ন মধ্যবিত্ত আমি ইমানে আমি দুখ দেখিছো সমস্যা দেখিছো আমাক নিজৰ প্ৰয়োজনীয় বস্তুবিলাক পালেই বহুত হৈ যায় আমাৰ কাৰণে আমি আজি যদি ঘৰত কাৰোবাৰ বেমাৰ হৈছে নিজৰ মা দেউতাৰ সেই বেমাৰৰ সময়ত আমি মা দেউতাক হস্পিটেললৈ যে নি পিনি ডক্টৰক দেখাব পাৰিছো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাক লাক্সাৰিয়াছ লাইফ নালাগে বহুতে কথাটো উপলব্ধিও কৰিব নোৱাৰিব আৰু বহুতে কথাটো ৰিয়েলাইজ কৰিব পাৰিব উপলব্ধি কৰিব পাৰিব যে আচলতে কি হৈ আছে আমাৰ লগত তো সেইটো কাৰণে যদিহে ইমানখিনি সমস্যা আপোনাৰ হৈ আছে তেনেহলে এই 2027ত ৰিক্ৰুটমেণ্ট হ'ব বুলি আপুনি নপঢ়াকে থাকিব পাৰিব থাকক আপুনি নপঢ়াকে আপুনি যদি চাকৰি লাভ নকৰে সেই কথাটো আপুনি কল্পনা কৰোঁতে আপুনি কান্দি যাব লাগে যে যদিহে চাকৰি নাপাওঁ আপোনাৰ কি হ'ব ভাবকচোন আপুনি প্ৰেক্টিকেলি চিন্তা কৰক যদি আপুনি কিবা কাৰণত চাকৰি নাপায় তেনেহলে আপোনাৰ কি হ'ব আপোনাৰ সমস্যা যিখিনি জীৱনত আছে সেইখিনি আকৌ থাকি যাব তাৰ নেক্সট ৰিক্ৰুটমেণ্ট অহালৈকে কি হ'ব তাৰ নেক্সট ৰিক্ৰুটমেণ্টতো পোষ্টে নোলায় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যিবিলাক প্ৰমোশ্যন হ'বলৈ আছে সেই খালী থকা যিখিনি পোষ্ট আছে খালী সেইখিনিতো ভেকেঞ্চি আহিবই তাৰোপৰি যিখিনি প্ৰমোশ্যন হৈ যাব সেই প্ৰমোশ্যন হোৱাৰ সেই পোষ্টখিনি পুনৰ আহিব তেখেতে বাৰে বাৰে কৈছে যিমান পাৰে সিমান মেক্সিমাম ভেকেঞ্চি আহিব আজিৰ প্ৰেছ মিটতো তেখেতে এইটো কথা কৈছে যে মই য'তে যাওঁ মামা মোক কিমানটা পোষ্ট দিব পোষ্টৰ সংখ্যা বঢ়াই দিয়ক গতিকে মই এইবাৰ মেক্সিমাম পোষ্ট দিব বিচাৰিছো সেই কথাটো আজিও কৈছে তেখেতে তাৰ মানে ইয়াৰ পিছত ভেকেঞ্চি কিমান আহিব আপুনি কল্পনা কৰক তো হাইয়েষ্ট ভেকেঞ্চি য'ত আহিব তাতে যদি আপুনি ল'ব নোৱাৰে চাকৰি কথাখিনি উপলব্ধি কৰিব পাৰিছে কি হৈ আছে আৰু ৰিজাল্ট দিয়াৰ দিনাখন এনেকে নক'ব যে মই অকল 1 মাৰ্কৰ কাৰণে চাকৰি নাপালো 1 মাৰ্কৰ কাৰণে চাকৰি নাপালা কোনো কেয়াৰ নকৰে আপোনাক আপুনি 1 মাৰ্কৰ কাৰণে চাকৰি পোৱা নাই আপুনি 0.25ৰ কাৰণে চাকৰি পোৱা নাই আপুনি 10 মাৰ্কৰ কাৰণে চাকৰি পোৱা নাই কোনো কেয়াৰ নকৰে এট দা এণ্ড আপোনাৰ দৰমহা নোসোমায় প্ৰত্যেকটো মাহত
আপুনি যদিহে উপলব্ধি কৰিছে যে আপোনাৰ প্ৰত্যেকটো মাহৰ প্ৰথম এদিন দুদিনতে যদি আপোনাৰ প্ৰত্যেকটো মাহে 30,000 টকাকে দৰমহা আপোনাৰ তাত আহিব, তাৰ কাৰণে আপুনি কষ্ট কৰিবই লাগিব। সকলো বস্তু একেদিনাখন নহয়, সকলো বস্তুতে টাইম লাগে। প্ৰত্যেকটো বস্তুৰ কাৰণে টাইম লাগে, যিকোনো নহওক কিয়। আপুনি যদি বিজনেছ এটাও ষ্টাৰ্ট কৰে, ধৰক আপুনি ইনভেষ্টমেণ্ট কৰি বিজনেছ কৰিছে, তাতো টাইমৰ প্ৰয়োজন হ'ব। টাইম দিয়াৰ পিছতে তাতো সফল হ'ব আপুনি। একেদিনাখন একো নহয়, প্ৰত্যেকটো বস্তুৰ কাৰণে টাইম লাগে, প্ৰত্যেকটো বস্তুৰ ৰিজাল্টৰ কাৰণে টাইম লাগে। এতিয়া বহুতে মোক ক'ব যে নিগেটিভ চিন্তা কৰা মানুহ আছেতো, মেজৰিটি মানুহে সদায় নিগেটিভ চিন্তাই কৰি থাকে। যি নকওঁ, আপুনি যদি সোণৰ টুকুৰাবিলাক বিলায়ো দিওঁ, সোণ আনি দিলে মানুহ নিগেটিভ চিন্তা কৰা মানুহবিলাকে নিগেটিভ কিবা এটাই ক'ব, কিবা নহয় কিবা তাতো নিগেটিভ এটা ওলাই ল'ব। আপোনাৰ নিজকে নিজে কওক যে আপুনি মেজৰিটি যিবিলাক নিগেটিভ মানুহ 90% আছে, তাত থাকিব বিচাৰে নে আপুনি 10%ত থাকিব বিচাৰে, যিসকলে সঁচা সঁচিকে প্ৰিপাৰেশ্যন কৰি আছে। বহুতে ক'ব বহুতে এনেকে কয় আমাক যে আমিতো আমি কথাবিলাক কৈ আছো, তো এইবিলাক একেবাৰে সহজ ক'বলে, আমি নিজৰ কোৰ্চ চেল কৰিছো, তো এইবিলাক একেবাৰে সহজ ক'বলে। তো তেখেতসকলক কৈছো, মই নিজে একেখিনি সময় পাৰ কৰি আহিছো। আৰু এই যিখিনি কথা মই বৰ্তমান কৈ আছো, এই কথাখিনিৰ পৰা মোৰ একো লাভ নহয়। কাৰ লাভ হ'ব? যিদিনাখন ৰিজাল্ট দিব তেখেতসকলে নিজে উপলব্ধি কৰিব। ৰিজাল্টৰ দিনাখন কাৰ মুখত হাঁহি আহিব তেখেতসকলে নিজে উপলব্ধি কৰিব। কাৰণ আমাৰ ক্লাছবিলাক চাই যিসকলে এডিআৰিটোত চাকৰি পাইছে, তেখেতসকলৰ ফিডবেকসমূহ আপোনালোকে এবাৰ চাই ল'ব। কেনেকুৱা ষ্টুডেণ্টে চাকৰি পাইছে মই আপোনালোকক জনাইছো ন, যে 39 ইয়াৰ্ছ 40 বছৰ বয়সত চাকৰি পাইছে, বয়সৰ শেষৰ সময়ত। অটো চলাই থকা ড্ৰাইভাৰ এজনে চাকৰি পাইছে। হায়াৰ ছেকেণ্ডেৰী 30% পোৱা, 33% পোৱা ভণ্টি এগৰাকী চাকৰি পাইছে। মইতো ভাল ষ্টুডেণ্টৰ কথা নাইয়ে কোৱা, তেনেকুৱা ধৰণৰ বিলাকো চাকৰি পাইছে। তো আপুনি নিজকে নিজে কওক যে আপুনি ক'ত থাকিব বিচাৰে। আপুনি এনেকুৱাকে ৰেডি হ'ব লাগিব যাতে আপুনি 1% চান্স এটা এৰিব নোৱাৰে যে আপুনি চাকৰি নাপায়। আৰু তাৰ কাৰণে কষ্ট কৰি পঢ়িব লাগিব। আৰু ইমান ডাঙৰ চিলেবাছ হয়, আপুনি জিকে ক'লে জিকে এৰিবই নোৱাৰে, আপুনি গোটেইখিনিয়ে পঢ়িব লাগিব। আপুনি মেথছ ক'লে মেথছৰ গোটেই প্ৰিভিয়াছ ডে কুৱেশ্যন এনালাইচিছ কৰি টপিকৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। নহ'লে মেথছৰ কুৱেশ্যন এটা অলপ ইফাল সিফাল কৰিলে আপুনি কৰিব নোৱাৰিব। আৰু বহুতে কয়, যেতিয়া মই নিজৰ আমাৰ লক্ষ্যটকৰ কোৰ্চৰ কথা যেতিয়া মই কওঁ যে যদিহে আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে, আমাৰ কোৰ্চৰ পৰা কোৰ্চটো পাৰ্চেছ কৰিব পাৰিব, তেতিয়া বহুতে কয় আমি কোৰ্চ অকল চেল কৰিছো। যিসকলৰ পইচা আছে ন, তেখেতসকলে আমাৰ কোৰ্চ পাৰ্চেছ নকৰিব, তেখেতসকলে বুক পাৰ্চেছ কৰক। মই দেখাই দিছো, যেনেকে এইখন এখন ৰিজনিঙৰ বুক আছে, দেখা পাইছে। এই বুকখন অলমষ্ট 600 টকা ল'ব আপোনালোকৰ পৰা। অকল ৰিজনিঙৰ কাৰণে এইখন বুক আপুনি 600 টকা দি কিনিব। যিসকলৰ পইচা আছে তেখেতসকলক কৈছো, SSC কিৰণ পাব্লিকেশ্যন, এইখনতো বহুত ধুনীয়াকে প্ৰেক্টিচ কুৱেশ্যন পাব। এইখনো ৰিজনিঙে হয়। তো এইখনো অলমষ্ট আপোনাৰ 500 টকা ল'ব। তো ৰিজনিঙৰ কাৰণে আপোনালোকে 1000 টকা খৰচ কৰিব এটা ছাবজেক্টৰ কাৰণে। একেধৰণে আপোনালোকে মেথছৰ কাৰণে এই কোৱান্টিটেটিভ এপ্টিটিউড RS আগৰৱাল এইখন বুক ল'ব পাৰে। আৰু একেধৰণে SSC কিৰণ পাব্লিকেশ্যন এইখন ল'ব পাৰে। তো এই দুখন মিলাই পিনেও আপোনালোকৰ 1100 টকামান হ'ব। তো এই অকল মেথছৰ কাৰণে আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে 2000 ওপৰ অকল কিতাপতে খৰচ কৰিব। আৰু মেথছৰ কিতাপৰ পৰা আপুনি একো বুজিও নাপাব। যিসকলৰ মেথছত প্ৰব্লেম আছে তেখেতসকলক কৈছো। তো সেইসকলৰ কাৰণেহে আমাৰ কোৰ্চটো হয়। যিসকলৰ পইচা আছে, এখন বুকছ আপোনালোকে 500 টকা দি বুকখন পাৰ্চেছ কৰি ল'ব পাৰে। আৰু যিসকলৰ পইচা অলপমান কম আছে, তেখেতসকলে আমাৰ কোৰ্চটো পাৰ্চেছ কৰিব পাৰে। কাৰণ আমাৰ কোৰ্চত এইবিলাকৰ পৰাই কণ্টেণ্টবিলাক লোৱা হৈছে। এইবিলাকৰ পৰা ডাইৰেক্টলি কণ্টেণ্ট আমি লোৱা নাই। ইয়াত বেংকৰ PO লেভেলৰ কুৱেশ্যন আছে। বেংকৰ PO লেভেলৰ কুৱেশ্যন আমাৰ ইয়াত নাহে। তো আমি কেনেকে কুৱেশ্যন চিলেক্ট কৰিছো, আমি গোটেই 25-30 বছৰৰ কুৱেশ্যন পেপাৰ অসমৰ যিমান আছে, গোটেইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক এনালাইচিছ কৰিছো। কিমান লেভেলৰ কুৱেশ্যন আহে, প্ৰত্যেকটো টপিকৰ এগেইনষ্টত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাই লৈছো। তাৰপিছত আমি কুৱেশ্যনবিলাক চিলেক্ট কৰিছো। এইটো অকল মেথছ আৰু মই ৰিজনিং ক'লো। একেধৰণে আপুনি ইংলিছৰ কাৰণে এইটো ভকেবৰ কাৰণে এখন কিতাপ ল'ব পাৰে, গ্ৰামাৰৰ কাৰণে এখন কিতাপ ল'ব পাৰে, GK আছামৰ কাৰণে এখন বুক বেলেগকে ল'ব পাৰে। তাৰ নেক্সট আপুনি আকৌ ইণ্ডিয়াৰ কাৰণে বেলেগকে ল'ব পাৰে, হিষ্ট্ৰীৰ কাৰণে বেলেগকে ল'ব পাৰে। তো আৰু যিসকলে কোৰ্চ অলপমান পইচা কম আছে, তেখেতসকলে আমাৰ কোৰ্চটো ল'ব পাৰে লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা। তো তাত আপোনালোকে একো বুক নিকিনাকে আমাৰ ক্লাছৰ পৰা চালে হৈ যায়। তো এই বেষ্ট অফ দ্য বেষ্ট বুকৰ পৰা আমি নোটছবিলাক প্ৰভাইড কৰিছো। তো পুনৰবাৰ ক'ম, যদিহে আপোনালোকে আমাৰ ক্লাছ জীৱনত চায়ে পোৱা নাই, জীৱনত আমাৰ ক্লাছ আপোনালোকে চোৱা নাই, তেতিয়া আমাৰ কোৰ্চ পাৰ্চেছ নকৰিব। সকলোৱে নিজৰ কোৰ্চটো সদায় ভাল বুলি ক'ব। মই ইয়াত যদি কৈ আছো, মই নিজৰ কোৰ্চটো সদায় ভাল বুলি ক'ম। প্ৰত্যেকজন যিসকলে বৰ্তমান চেল কৰি আছে কোৰ্চ, সকলোৱে নিজৰ কোৰ্চটো সদায় ভাল বুলিয়ে ক'ব, কেতিয়াও বেয়া বুলি নকয়। তো ভাল হয়নে নহয় আপুনি ফাৰ্ষ্টত আমাৰ ফ্ৰী ক্লাছখিনি ইউটিউবত চাই লওক। আমাৰ ফ্ৰী ক্লাছসমূহ ডেমো হিচাপে লক্ষ্যটক এপ্লিকেশ্যনৰ ভিতৰত চাব পাৰিব। লক্ষ্যটক এপ্লিকেশ্যন আছে ন, তাৰ ভিতৰতে ফুল কোৰ্চৰ ভিতৰত গ'লে ফ্ৰীকে ডেমো ক্লাছ পাব। সেইখিনি চাই লওক। সেইখিনি চোৱাৰ পিছত ভাল পালেহে আমাৰ পেইড কোৰ্চটো আপুনি পাৰ্চেছ কৰিব, অন্যথা নকৰাকেও থাকিব পাৰিব। ঠিক আছে। আৰু যিসকলে 15 আগষ্টত আমি গম পাই যে আমাৰ
ডিছকাউণ্ট দিছিলোঁ তো সেই ডিছকাউণ্টটো আজিৰ ৰাতিলৈকে আছে তো আজিৰ ৰাতিলৈকে যদি আপুনি ভিডিঅ'টো চাইছে তেনেহ'লে এবাৰ চেক কৰি ল'ব ডিছকাউণ্টটো আপুনি পাই যাব পাৰে তো মাত্ৰ 4-5 ঘণ্টা সময় আছে সেইটো এবাৰ চাব পাৰে তো সেইটো কথা পুনৰবাৰ যে মুখ্যমন্ত্ৰী মহোদয় এই কথাটো কোৱা মানে আপোনালোকে ডিমটিভেটেড হ'ব নালাগে আপুনি অলপমান নিজকে নিজে ধন্যবাদহে দিব লাগে যে এই 2026ৰ সময়কণ আপুনি পাই গ'ল 2026 মানে বহুত দিন নাই মাত্ৰ 4 মাহ সময় আছে এমাহত 30 দিন সময় থাকে 30 ডেজ যোৱা 30 ডেজত আপুনি কি কৰিছে কওকচোন নিজৰ চাকৰি পাবৰ কাৰণে অনেষ্টলি নিজক সোধক প্ৰশ্নটো যে যোৱা 30 দিনত এমাহত আপুনি কি নিজক এনেকুৱা কাম কৰিছে যে আপুনি চৰকাৰী চাকৰিটো লাভ কৰিব এই 4 মাহ সময় 2026ত আছে এই 30 দিনকে চকুৰ পলকতে পাৰ হৈ যাব এডিআৰি 2 ৰিজাল্ট দিয়াৰ পৰা কিমান সময় পাৰ হৈ গ'ল আপুনি নিজে চিন্তা কৰক ঠিক আছে তো এডিআৰি 2 ৰিজাল্ট বা 2025ত দিছিলে ঠিক আছে এইটো 2025ত দিছিলে এবছৰ সময় পাৰ হৈ গৈছে ৰিজাল্ট দিয়াৰ এবছৰ সময় পাৰ হৈছে এক্সাম দিয়াৰ 2 বছৰ সময় পাৰ হৈ গৈছে ঠিক আছে এক্সাম দিয়াৰ 2 বছৰ সময় মই চাগে অলপ আগত কৈ পালো যে ৰিজাল্ট দিয়া 2 বছৰ পাৰ হৈ গৈছে তো সেইটোতো বহুত ডাঙৰ কন্ট্ৰভাৰ্সি কৰিব বহুতে যে ৰিজাল্ট দিয়াটো এবছৰহে পাৰ হৈছে 2 বছৰ কেনেকে ক'ব পাৰিছে আৰে ভাই মোৰ যিটো মটিভ হয় কথা কোৱাৰ সেইটোৰ ওপৰত ফ'কাছ কৰক সকলো প্ৰত্যেকটো কথাত এনেকুৱা নহয় যে অকল নিগেটিভটোৱে খুচৰিব লাগে মোৰ উদ্দেশ্য কি হয় সেইটো ফ'কাছ কৰক আপোনালোকে মইতো কওঁ যে আপোনালোকে আমাৰ ফ্ৰী ক্লাছখিনি চাওক বা নিজে পঢ়ক কিন্তু পঢ়াটো ডিচিপ্লিন মেইনটেইন কৰি থাকক অন্যথা যিদিনাখন ৰিজাল্ট দিব ন আকৌ এডিআৰি 4 কেতিয়া ওলাব বুলি আপুনি চিন্তা কৰিব আৰু এডিআৰি 4 ওলাব কিন্তু পোষ্ট একেবাৰে নোলাব কাৰণ সব একেবাৰে চালি জাৰি দি দিব এইবাৰ তো সেইখিনি কথা আছিল আপোনালোকৰ চাই আছে এতিয়ালৈকে ভিডিঅ'টো আকৌ এবাৰ ক'ম যে মেজৰিটি ষ্টুডেণ্টে মেজৰিটি এছপাৰেণ্টে মই গম পাইছোঁ মেক্সিমামে এতিয়ালৈকে চোৱা নাই যিসকলে চাইছে তেখেতসকলৰ কাৰণে মেজৰিটি এছপাৰেণ্টে সদায় এক্সকিউজ বিচাৰে এক্সকিউজ মানে বাহানা বিচাৰে এতিয়া যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে 2026ৰ ৰিক্ৰুটমেণ্ট নাহে তেতিয়া তাহাঁতি বহুত ডাঙৰ বাহানা এটা পাই গ'ল এক্সকিউজ এটা পাই গ'ল তো সেইটো সময়ত আপুনি ফাইদা উঠাব পাৰে এই সময়ত ফাইদা উঠাব পাৰে যে এই 4 মাহ যিটো আছে আপোনাৰ এক্সট্ৰা সময় 2026ত এই 4 মাহ সময়ত বহুতে নপঢ়িব কিয় নপঢ়িব কাৰণ কৈ দিলে 2026ত ভেকেঞ্চি নাহে বুলি ৰিক্ৰুটমেণ্ট প্ৰচেছ নহয় বুলি তো এই সময়কণ আপুনি নিজৰ ভালৰ কাৰণে ইউজ কৰক যাতে চাকৰিটো আপোনাৰ হয় এই সময়কণত এই কথাটো ক'বলৈ একদম সৰু মৰু হয় আপুনি শুনিবলৈ সৰু মৰু হয় কিন্তু গোটেই কথাখিনি আপুনি প্ৰেক্টিকেলি চিন্তা কৰিব যে আপুনি কেনেকৈ নিজৰ যিটো কেৰিয়াৰ আছে সেইটো ঠিক কৰিব পাৰে তাৰ কাৰণে অকল পঢ়া আছে শিক্ষা আছে তো এইটো ভালকে ইউজ কৰক সময়কণ নহ'লে এই সময়কণ পাৰ হৈ যাব ৰিজাল্টৰ দিনাখন আপুনি পস্তাব লাগিব ধন্যবাদ